সচ দ্য ৰিয়েলিটিৰ 1 বছৰ সম্পূৰ্ণ হ'ব গতিকে এই যিটো ৱেব পৰ্টেল আছে তেওঁলোকৰ লগত জড়িত হৈ থকা সম্পাদককে প্ৰমুখ কৰি সকলো সাংবাদিক বন্ধু কৰ্মকৰ্তাক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সংবাদ গোষ্ঠী বা সংবাদ সেৱা গণতন্ত্ৰৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠান দেশৰ সংবিধান দেশৰ গণতান্ত্ৰিক ঐতিহ্য গণতান্ত্ৰিক পৰম্পৰা সুৰক্ষাৰ কাৰণে সংবাদ গোষ্ঠীসমূহে সদায় ভাল কাম কৰি আহিছে বা সদায় অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে কাৰণে মই আশা ৰাখিম সচ দ্য ৰিয়েলিটিয়ে তেওঁলোকেও যাতে সত্য বাতৰি সত্যনিষ্ঠ বাতৰিৰ যোগেদি মূল বিষয়বোৰ মানুহৰ মাজলৈ লৈ যায় আৰু বিভিন্ন ধৰণৰ বাতৰি পৰিৱেশন কৰি যাতে তেওঁলোকে সমাজৰ বিভিন্ন বিষয়বোৰ উত্থাপন কৰে সাহিত্য সংস্কৃতি বিষয়বোৰ উত্থাপন কৰিব লাগিব সামূহিকভাৱে এখন সমাজ বা এটা জাতিৰ কাৰণে প্ৰয়োজনীয় সকলো বিষয় উলিয়াই লৈ আহি যাতে সঁচা স্বচ্ছ বুলি যিহেতু কৈছে ৰিয়েলিটিৰ লগত জড়িত হৈ থকা বাস্তৱৰ লগত জড়িত হৈ থকা সত্যৰ পিছত থকা সত্য যাতে উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে মই সচ দ্য ৰিয়েলিটি পৰিয়ালৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ